দুচকীয়া বাহনেৰে ভাড়া মাৰাসকলে এতিয়া কিছু সজাগ হ'বৰ হ'ল, সাৱধান হ'বৰ হ'ল। বিশেষকৈ এতিয়াৰ পৰা আপোনালোকে ১ জুলাইৰ পৰা দেখিবলৈ পাব ৰাজপথত বগা ৰঙৰ দুচকীয়া বাহনৰ পৰিৱৰ্তে হালধীয়া ৰঙৰহে দুচকীয়া বাহন। এই নীতি নিয়ম আনিছে অসম চৰকাৰে ২০২২ চনৰ নতুন আইন অনুযায়ী। বিশেষকৈ পূৰ্বতে আপোনালোকে ৰেপিড' চলালে বগা ৰঙৰ বাহন ব্যৱহাৰ কৰিব পাৰিছিলে, কিন্তু ১ জুলাইৰ পৰা এতিয়া আপোনালোকে যিকোনো বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰ কৰিলে হালধীয়া ৰঙৰ নম্বৰ প্লেট ব্যৱহাৰ কৰিব লাগিব আৰু ১ জুলাইৰ পৰা সেয়া কাৰ্যকৰী হ'ব। এই গোটেই গুৰুত্বপূৰ্ণ বিষয়টো জানিবৰ বাবে যিগৰাকী সহকাৰী আয়ুক্তৰ লগতে অতিৰিক্ত দায়িত্বত থকা গৌতম দাস ডাঙৰীয়া আছে, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ এই গোটেই বিষয়টো কেনেকুৱা। নিশ্চয়কৈ আচলতে আপোনালোকে দেখা পাইছে যে আছাম মটৰ ভেহিকুল এগ্ৰিগেটৰ ৰুলছ 2022 এই আইনখনৰ আচলতে ভাৰত চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰালয়ৰ অধীনত অসম চৰকাৰে আছাম মটৰ ভেহিকুল এগ্ৰিগেটৰ ৰুলছ 2022 এইখন প্ৰৱৰ্তন কৰিছে। ইয়াৰ অধীনত যিকোনো আমাৰ আচলতে বৰ্তমান সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ স্বনিৰ্ভৰশীল আঁচনিৰ অন্যতম এটা ফচল। এই আঁচনিখনৰ জৰিয়তে আমাৰ থলুৱা শিক্ষিত নিবনুৱা যুৱক যুৱতী, বিশেষকৈ আমাৰ ITI পাছ ল'ৰা ছোৱালীৰ অগ্ৰাধিকাৰ পাব। ইয়াৰ জৰিয়তে তেওঁলোকে সংস্থাপিত হ'ব পাৰিব। এই আইনখনৰ আধাৰত তেওঁলোকে যদি এখন বাইক টেক্সিৰ জৰিয়তে বহুতে আজিকালি পাৰ্ট টাইম জব কৰে, এখন বাইক টেক্সি চলাই তেওঁলোকে সংস্থাপিত হ'ব পাৰিব বা তেওঁলোকে নিজকে চেল্ফ এমপ্লয় হ'ব লাগিব, নিজে পাৰিব, নিজকে গৌৰৱবোধ কৰিব যে মই এজন চেল্ফ এমপ্লয়মেণ্ট হ'ব পাৰিছোঁ এখন বাইক টেক্সিৰ জৰিয়তে। তেওঁ যেতিয়া যিকোনো টু হুইলাৰ ডিলাৰ তাত যাব, তেওঁ কয় যে মই এখন বাইক টেক্সি কিনিব বিচাৰিছোঁ। ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনবিলাকেও সহায়ৰ হাত আগবঢ়াব আৰু লগতে তেওঁ সেইখন বাইকখন কিনি তেওঁ আজিকালি ডিলাৰ তাতে ৰেজিষ্ট্ৰেশ্যন পাৱাৰটো দিছে, চৰকাৰে অধিক সুবিধা কৰি দিছে। আৰু ইয়াৰ কাৰণে বেলেগকৈ ছেপাৰেট টেক্স নালাগে বাইক টেক্সিৰ কাৰণে, যিটো আগতে তেওঁলোকৰ এখন বাইকৰ যিটো টেক্স সেই টেক্সেই লাগে, ছেপাৰেট আৰু টেক্স নালাগে। কিমান সুবিধা কৰি দিছে। গতিকে ৰাইজে আমাৰ যিখিনি থলুৱা নিবনুৱা যুৱক যুৱতী এইখিনি তেওঁলোকে আহক, ওলাই আহক, এইখিনি গ্ৰহণ কৰক আৰু নিজে এখন বাইক টেক্সি কিনক, ডিলাৰৰ তাত যাওক, টু হুইলাৰ এখন বাইক লওক। আপোনাৰ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনবিলাকেও সহায় কৰিব। আৰু ইয়াৰ উপৰিও আপুনি মনত ৰাখিব 30 জুনৰ ভিতৰত সেইখন আপুনি বাইক টেক্সি য়েল্ল' কালাৰ, অৰ্থাৎ আমি সহজ ভাষাত ক'বলৈ গ'লে তেওঁ কমাৰ্চিয়েল ৰেজিষ্ট্ৰেশ্যন কৰি য়েল্ল' কালাৰ নাম্বাৰ প্লেট লগাব লাগিব। আৰু তেওঁ যেতিয়া বাইকখন ল'ব দুটাকৈ হেলমেট ল'ব লাগিব, এটা তেওঁ নিজেও পিন্ধিব লাগিব আৰু যিজনে উঠি যায় তেওঁ হেলমেটটো পিন্ধি যাব। আইনখন আচলতে সম্পূৰ্ণ ৰাইজৰ, আমাৰ যিখিনি মানুহ পথত চলাচল কৰে যাত্ৰী, সেইখিনি আচলতে স্বাৰ্থৰ কাৰণে এইখিনি চৰকাৰে প্ৰৱৰ্তন কৰিছে, ৰাইজৰ সুৰক্ষাৰ কাৰণে আৰু থলুৱা নিবনুৱা যুৱক যুৱতীক সংস্থাপিত কৰিবৰ কাৰণে। আৰু প্ৰথম কথাটো হৈছে কিন্তু ৰাইজৰ ওচৰত যিটো দায়বদ্ধ, আজি যদি কোনো আন মানে এনেকুৱা ৰেজিষ্টাৰ্ড কোনো আমাৰ নীতি নিয়ম নামানি তেওঁ এখন বাইক আছে, বাইকখনৰ এগ্ৰিগেটৰ তাত ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু তেওঁ গাড়ীখন ভাড়াত চলাইছে, সেইখনে যদি ঘটনা হয়, ভগৱানে নকৰক কিবা এটা ৰাতি বিয়লি কিবা এটা ঘটনা হ'ল, এই তেখেত যিজন ভিক্টিম তেওঁ কিন্তু কোনো ধৰণৰ ক্ষতিপূৰণ নাপাব, ইঞ্চুৰেঞ্চ ক্লেইম নাপাব, চৰকাৰৰ পৰা কোনো সাহায্য নাপাব, কোনো সহায় নাপাব। কিমান বিপদ হ'ব। হালধীয়া হ'লে আপোনাৰ তেওঁ হালধীয়া নাম্বাৰ প্লেট ডাটা বেছটো থাকিব। পুলিচেও যদি ঘটনা হয় লেন এণ্ড ডিয়াৰ এগ্ৰিগেটৰ ওচৰত যাব, ডাটাটো বিচাৰিব, ডাটাটো তাৎক্ষণিকভাৱে দিব পাৰিব। বাহন পৰ্টেলত ডাটাখিনি ক্লিয়াৰকৈ লিখা থাকিব আৰু গোটেইখিনি ডাটা বেছ এটা থাকিব। আমাৰ বাহিৰৰ কোনোবা টুৰিষ্ট এজন আহিলে তেওঁ বাইক এখন লৈ পিনি যদি ঘূৰে, তেওঁ ভগৱান নকৰক কিবা এটা যদি সমস্যা হয় বা কিবা এটা ঘটনা হয়, তেতিয়াহ'লে সেই যদি প্ৰাইভেট নাম্বাৰ বাইকখনে কিবা এটা ঘটনা কৰে তাক ক'ত বিচাৰি পাব। গতিকে মনত ৰাখিব, আইনখন ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰৱৰ্তন কৰিছে আৰু থলুৱা নিবনুৱা যুৱতীক সংস্থাপিত কৰাৰ কাৰণে এই আইনখন প্ৰৱৰ্তন হৈছে। ৰাইজ আগুৱাই আহক আৰু ইয়াৰ কাৰণে ছেপাৰেট কোনো টেক্স নালাগে, চব এক্সাম কৰি দিছে চৰকাৰে। গতিকে মানুহক আমি এটা কথা কি প্ৰয়োজন হ'ব, তেওঁ প্ৰথম কথা হৈছে তেওঁ নতুন যদি কিনে ডিলাৰত গৈ পিনি তেওঁ ৰেজিষ্ট্ৰেশ্যন কৰিলে, তেওঁ য়েল্ল' কালাৰ বাইক টেক্সি কৰিম বুলি ক'বলৈ, টেক্সি মানে তেওঁ মানে কমাৰ্চিয়েল, গতিকে কমাৰ্চিয়েল পাৰ্পজত ইউজ হ'ব। তেখেতে ডিলাৰ তাত গ'লে ডিলাৰে প্ৰচেছটো কৰি দিব, দেন এণ্ড গাড়ীখন ৰেজিষ্ট্ৰেশ্যন হ'ল, RC খন কমাৰ্চিয়েল RC পালে,
ট্ৰান্সপৰ্ট আচলতে আমাৰ যান বাহন বিধিত নন ট্ৰান্সপৰ্ট আৰু ট্ৰান্সপৰ্ট এইখিনি ট্ৰান্সপৰ্ট হ'ব লাগিব আৰু তেওঁ য়েল্ল' কালাৰ হোৱাৰ লগে লগে তেখেতে বাইকখন ডেলিভাৰী লৈ পথত চলাচল কৰি তেখেতে এগ্ৰিগেটৰ যিকেইটা আছে ওলা উবেৰ বায়ু ৰেপিডো আমাৰ উবেৰ এই গোটেই যিকেইটা 5টা আমাৰ যিখিনি এগ্ৰিগেটৰ আছে এই এগ্ৰিগেটৰ অধীনত ৰেজিষ্ট্ৰেশ্যন কৰি দেন তেওঁ এই ছাৰ্ভিচটো ৰাইজক দিব পাৰিব নিজেও উপাৰ্জন কৰিব পাৰিব যিসমূহ দুচকীয়া বাহন এনেধৰণে বাণিজ্যিকভাৱে চলি আছে সেইসকলৰ কি ব্যৱস্থা কৰিব লাগিব বা কি কৰিব লাগিব তেওঁলোকে এগ্ৰিগেটৰ তাত সকলে তেওঁলোকক ইতিমধ্যে ডাইৰেকশ্যন দিছে আজি আমি তেওঁলোকক মাতি আনি ডাইৰেকশ্যন দিছোঁৱেই তেওঁলোকৰ গোটেই ৰেপিডো সংস্থাটোও আহিছে আৰু ডিলাৰখিনি আহিছে এগ্ৰিগেটৰখিনি আহিছে গোটেইখিনি আহিছে আমি আইনখনৰ কথাখিনি ভালকৈ তেওঁলোকক উপলব্ধি কৰাইছোঁ যে আইনখন আপোনাৰ সুৰক্ষাৰ কাৰণে যিজনে চলাব তেওঁ সুৰক্ষিত হ'ব তেওঁ যদি কিবা এটা ঘটনা হয় তেওঁ নহ'লে তেওঁ ইঞ্চুৰেঞ্চ ক্লেইম নাপাব বা তেওঁ কোনো ধৰণৰ সাহায্য নাপাব এতিয়াৰ পৰা কিন্তু তেওঁ যদি য়েল্ল' কালাৰ হয় তেওঁ ইঞ্চুৰেঞ্চ ক্লেইম পাব চৰকাৰৰ পৰা সাহায্য পাব আৰু সবচে ডাঙৰ কথা তেওঁ আইনখন মানি চলিলে তেওঁ সুৰক্ষিত কিবা এটা ঘটনা হ'ব পাৰে ডাঙৰ কথা নহয় কিন্তু ঘটনা হ'লে লগে লগে সকলো পক্ষৰ পৰা তেওঁ সঁহাৰি পাব কোৰ্টত গ'লেও তেওঁ সহায় পাব কিন্তু যদি আইন বাহন চলি আছে ছাৰ সেই বাহন চলি আছে সেই ভাইসকলক ভনীসকলক অনুৰোধ কৰিছোঁ তেওঁলোকে বেলেগকৈ টেক্স দিব নালাগে বহুতে ভুল ভাবি আছে যে আমি য়েল্ল' কালাৰ হোৱাৰ লগে লগে আকৌ বেলেগকৈ টেক্স দিব লাগিব কোনো টেক্স দিব নালাগে তেওঁলোকে খালি ডিলাৰৰ তাতে গৈ পিনি প্ৰচেছটো কৰক তেওঁলোকে ডিলাৰে লগে লগে দ্বিতীয় অফিচত ফাইলটো লৈ আনি প্ৰচেছটো কৰাই দিব আৰু নাম্বাৰ প্লেটটো যিহেতু ডিলাৰে দিব নাম্বাৰ প্লেটটো ডিলাৰে লগাই দিব নাম্বাৰ লগাই দিব হ'ব আৰু যদি নোৱাৰে